আৰু ইতিমধ্যে আমি চৰকাৰৰ লগত জাতীয় সংগঠনৰ লগতো কথা পাতিছোঁ। সেইসকলক অতি শীঘ্ৰে ভূমিৰ পট্টা দিব লাগে। তেওঁলোকৰ পট্টা নাথাকা মাটি ইতিমধ্যে ডিচি লখিমপুৰত আমাৰ মানুহ উচ্ছেদিত হৈছে, আমাৰ গোৱালপাৰাত উচ্ছেদিত হৈছে, আমাৰ ধুবুৰীত উচ্ছেদিত হৈছে। গতিকে এইসকল উচ্ছেদিতসকলক সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি চৰকাৰৰ ওচৰত আজি দাবী জনাইছোঁ। লগতে আৰু এটা কথা আমি খবৰ পাইছোঁ, আমি প্ৰেক্টিকেলি আমাৰ তাত অহা নাই, চিৰাকুটা বুলি জেগা তাত ম্যাদী পাট্টাৰ মাটি, ম্যাদী পট্টা থকা মাটিক দেশীসকলক তাতে উচ্ছেদৰ জাননী পাইছে। সেই কথাখিনি আমি পিছত পৰ্যালোচনা কৰি আপোনালোকৰ যোগেদি জনাম। যদি সেইটো হৈছে তেতিয়াহ'লে চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে আহ্বান আৰু প্ৰশাসনলৈকে আমাৰ আহ্বান, সেই যদি পট্টাৰ মাটি যদি উচ্ছেদ কৰা যাতে নহয় তাৰ ওপৰত চৰকাৰখনে ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান জনালোঁ। সমস্যাৰ ক্ষেত্ৰত কোনোদিনে তেওঁলোকে মাত মাতি পোৱা নাই। আনকি সংখ্যালঘু সংগঠন, এই যি নামধাৰী সংখ্যালঘু সংগঠন, এই সংগঠনবিলাকো আমাৰ স্বাৰ্থত, গৰিয়ামৰীয়া ডিচিৰ স্বাৰ্থত কোনো দিন মাত মাতা নাই। সেই গৰিয়ামৰীয়া ডিচি ৰাইজে জানে। আজি সংখ্যালঘুৰ নামত অহা তৰুণ গগৈৰ দিনত যি অৰ্থনৈতিক পেকেজ দিছিল 703 কোটি টকা, 14খন জিলাত MSDPৰ আণ্ডাৰত 10 কোটিকৈ টকা দিয়া হৈছিল, তাৰ এটকাও আমাৰ মানুহে নাপালে। অকল 3খন ডিষ্ট্ৰিক্টত সেই পইচা ভগাই দিয়া হৈছিল। তেতিয়া সেই কথা আমি তেতিয়াই প্ৰেছ বিজ্ঞপ্তি দি জনাইছিলোঁ। কিন্তু সেই সময়ত এই সংখ্যালঘু নামধাৰী সংগঠনে গৰিয়ামৰীয়া ডিচিসকলে যে পাব লাগে তাৰ কাৰণে তেওঁলোকে এটা শব্দও ব্যৱহাৰ কৰা নাছিল। গতিকে সেইসকল সংখ্যালঘুৰ নামত অকল এটা সম্প্ৰদায়কহে, এটা গোষ্ঠীকে ৰিপ্ৰেজেণ্টেটিভ কৰা দেখা যায়। আজি আপোনালোকে জানে মিয়া পৰিষদে মিয়ালেণ্ড দাবী কৰিছিল, মিয়া পৰিষদে মুছলিম ছাত্ৰ শাসন দাবী কৰিছে। আমি ঘোৰ বিৰোধিতা কৰিছিলোঁ তেতিয়া। সেইবিলাক কি তেওঁলোকৰ বিভাজন নহয় মুছলমানৰ নামত? সেইবিলাক কি সাম্প্ৰদায়িক ৰাজনীতি নহয়? তেওঁলোকক মই প্ৰশ্ন কৰিব খুজিছোঁ। আজি যেতিয়া আমি উচ্ছেদক জাতীয় স্বাৰ্থত সমৰ্থন কৰোঁ, গৰিয়ামৰীয়া ডিচিৰ স্বাৰ্থৰ কথা কওঁ, তেতিয়া আমি বিভাজন কৰা বুলি কয়, আমাক বিজেপিৰ দালাল বুলি কয়। আমি কোনো বিজেপিৰ দালাল নহয়। আমি কা আন্দোলনৰ সময়ত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। আমি আমাৰ স্বাৰ্থত যেতিয়াই আমি সংগ্ৰাম কৰিব লাগে বিজেপিৰ বিৰুদ্ধে মাত মাতিছোঁ। আজিও কিছুমান ক্ষেত্ৰত আমি মাত মাতি আহিছোঁ। কিন্তু সেইসকল সংগঠনে যি ধৰণৰ আমাৰ ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে, এই ভয় ভাবুকি আমি গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদে আমি ভয় নকৰোঁ। আমি সদায় ক'ব খোজোঁ যে আমি জাতিৰ স্বাৰ্থত আছোঁ, আমি গৰিয়ামৰীয়া ডিচিৰ স্বাৰ্থত আছোঁ, খিলঞ্জীয়া ভূমিপত্ৰৰ স্বাৰ্থত আছোঁ আৰু থাকিম। পেলাই গোটেই বস্তুটো এটা মুছলমানক লৈ ৰাজনীতি কৰা দেখা যায়। কোনোদিনটো সেইসকল মুছলমান নামধাৰী সংগঠনে, মই অলপ আগতে কৈ দিয়াৰ নিচিনা, এই গৰিয়ামৰীয়া ডিচিৰ যে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সমস্যাৰ বিষয়ে কোনোদিন মাত মাতা নাই। আজি তেওঁলোকে কি ধৰণৰ 1.5 কোটি মুছলমানক আমাক লগত লৈ 1.5 কোটি মুছলমানৰ কথা কয়। গতিকে সেই মুছলমানৰ ৰাজনীতিটো আমাৰ নাই। আমি সদায়, আমাৰ ইতিহাস আছে 1200 চনৰ পৰা। আৰু চাওক, আমাৰ 1200 চনৰ পূৰ্বৰ ইতিহাস আৰু তেওঁলোকে সিদিনা আজিৰ পৰা 70-50 বছৰ আগত অহা ইতিহাস। আজি সিদিনা অহা লোকসকলে এই 1200 বছৰ ইতিহাস থকা জনগোষ্ঠীকেইটাৰ অভিভাৱক কেনেকৈ হ'ব পালে? সেই কথাটো গৰিয়ামৰীয়া ডিচি লোকসকলে কেতিয়াও মানি নলয়। আমাৰ স্পষ্ট কথা, আমাৰ অভিভাৱক তেওঁলোক হ'ব নালাগে। তেওঁলোকে তেওঁলোকৰ মানুহখিনিৰ অভিভাৱক হওক। তেওঁলোকৰ 30-40টা MLA আছে, তেওঁলোকৰ নিজৰ সমস্যা সমাধান কৰাৰ কাৰণে ৰাজনৈতিক শক্তি আছে। আজি আমাৰ এটাও MLA নাই। তথাপিতো আমি এই জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠন, জনজাতীয় সংগঠনৰ লগত একেলগ হৈ আমি আমাৰ সমস্যা সমাধান কৰিম বুলি আমি তেওঁলোকক ক'ব খোজোঁ। চাওক, পূৰ্ববংগীয় মূলৰ লোকসকলে য'ত সুবিধা পাইছে ততেই গৈ পেলাই তেওঁলোকে কিন্তু বসতি স্থাপন কৰিছে। আৰু তেওঁলোকে বসতি স্থাপন কৰি সমগ্ৰ অসমীয়া জাতিৰ ওপৰত এটা সাংঘাতিক অশনি সংকেত বিয়পাইছে। সংগঠন, মই নামটো ক'ব বিচৰা নাই, সংখ্যালঘুসকলক প্ৰতাৰণা কৰা এটা সংগঠন। সেই সংগঠনটোৱে সদায় সংখ্যালঘু মানুহক প্ৰতাৰণা কৰি আহিছে। আৰু সেই সংগঠনটোৱে বৰ্তমান সময়ত আমি সেই জলাশয়সমূহ, সেই PGR VGR ভূমিসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ এই নীতিক আমি সমৰ্থন জনোৱাৰ বাবে তেওঁলোকে আমাক কিছু প্ৰত্যাহ্বান আমাৰ সন্মুখত তেওঁলোকে ঠেলি দিছে। তেওঁলোকৰ প্ৰত্যাহ্বান আমি কেতিয়াও কেয়াৰ নকৰোঁ। আমি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ। এইখন অসম আমাৰ অসম। এই অসমখন ৰক্ষা কৰাৰ ক্ষেত্ৰত সদৌ অসম গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ নৈতিক দায়িত্ব আছে। সেই দায়িত্ব আমি কেতিয়াও পিছ হুহুকি নাযাওঁ, সেই দায়িত্ব আমি পালন কৰিম। আৰু খিলঞ্জীয়াক ধৰ্মৰ ভাগত যদি ভাগ কৰিব বিচৰা হয়, সেইটো আমি কেতিয়াও মানি নলওঁ।
খিলঞ্জীয়াই আৰু এইটো খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ যুঁজ হ'ব লাগে। ইয়াত ধৰ্মৰ কোনো কথা নাই। খিলঞ্জীয়া, গৰীয়া, মৰীয়া, দেশী, মৰাণ, মটক, টাই, অহোম ইত্যাদি গোটেই জনগোষ্ঠীক এইখিনি আমাৰ খিলঞ্জীয়া। আৰু অখিলঞ্জীয়া ব্যক্তিসকলৰ নাম লৈ আমাৰ ধৰ্মটো একে হোৱাৰ কাৰণে সন্দেহৰ আৱৰ্তনত আনি আজি ভৰলুত এনেকুৱা ইনচিডেণ্ট হৈছে। তাত অলপ মানুহখিনি দুখীয়া মানুহ, তেওঁলোকে তাত বহি আছে, তেওঁলোকৰ মাটিৰ পাট্টা আছে, তাতে তেওঁলোকে দুগৰাকী বিশিষ্ট ব্যক্তিৰ নাম লৈ পেলাই তাত তেওঁলোকক টাৰ্গেট কৰি লোৱা হৈছে। ঠিক তেনেকুৱা আৰু কিছুমান জেগাত ধৰক আমি দেখিছোঁ গৰীয়া মানে তাত অবৈধভাৱে বহি থকা বাংলাদেশী অবৈধভাৱে বহি থকা পূৰ্ববংগীয় মুছলমান লোকসকলৰ লগতে আমাৰ গৰীয়ামৰীয়া দেশী লোকসকলৰ লগতে অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোক আছিলে। তাত দেখিছোঁ যে পূৰ্ববংগীয় লোকসকলৰ লগত খিলঞ্জীয়া গৰীয়ামৰীয়া দেশীসকলকো নটিচ দিছে, কিন্তু অন্য খিলঞ্জীয়া জনগোষ্ঠীবিলাকক নটিচ দিয়া নাই। আমি মুছলমানৰ নামত কলংক, মুছলমানৰ নামত বিভাজন আনিছোঁ বিভিন্ন ধৰণৰ। আনকি আমাৰ ফেচবুকত একাউণ্টত মা দেউতাক ধৰি পেলাই বিভৎস বেয়া গালি পাৰিব দেখা গৈছে। গতিকে এনে কাৰ্য কৰা সেইসকল ব্যক্তিক আমি প্ৰশ্ন কৰিব খোজোঁ, যিবিলাক সংখ্যালঘুৰ নামধাৰী সংগঠন, তেওঁলোকে কৈছে আমাৰ সংগঠনৰ একো নাই, আমাৰ 100জন মানুহ নাই সংগঠনত। আজি তেওঁলোকৰ জনসংখ্যা 1 কোটিতকৈ অধিক। আজি আমাৰ জনসংখ্যা 30-40 লাখ। আজি 1 কোটি জনসংখ্যা থকা তেওঁলোকে সংগঠনৰ ৰিপ্ৰেজেণ্টেটিভ, তেওঁলোকৰ লগত অভিয়াছলি মানুহ বেছি থাকিব। কিন্তু আমাৰ জনসংখ্যা কম কাৰণে আমাৰ লগত মানুহ কম। কিন্তু আমি যুঁজিছোঁ। আমি কিহৰ কাৰণে যুঁজিছোঁ? আমাৰ জনগোষ্ঠীকেইটাৰ কাৰণে যুঁজিছোঁ। আমি জাতিটোৰ স্বাৰ্থৰ কাৰণে যুঁজিছোঁ আৰু সদায় আমি ন্যায়ৰ পক্ষত আছোঁ। গতিকে অসমীয়া জাতিৰ স্বাৰ্থত আমি সদায় মাত মাতিম। আমাক ভয় ভাবুকি দি আমাক কণ্ঠৰুদ্ধ কৰিব নোৱাৰে, সেইসকল শক্তিক জনাওঁ। আজি সেইসকল সংখ্যালঘু সংগঠনক আমি ক'ব বিচাৰোঁ, গৰীয়ামৰীয়া দেশীসকলৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ এই 25-30টা যি বিধায়ক আছে, বিধানসভাত কোনোবাদিনা মাত মাতিছেনে? গৰীয়া উন্নয়ন পৰিষদ লাগে বুলি তেওঁলোকে কেতিয়াবা দাবী জনাইছেনে? সেইসকল বিধায়কে গৰীয়াসকলৰ কাৰণে সুকীয়া অৰ্থনৈতিক পেকেজ লাগে বুলি তেওঁলোকে কোনোবাদিনা দাবী জনাইছেনে? গৰীয়াসকলৰ জনগোষ্ঠীয় মৰ্যাদা প্ৰদানৰ কাৰণে কোনোবাদিনা দাবী জনাইছেনে? গৰীয়াসকলৰ উন্নয়নৰ কাৰণে